PM কিষাণ 19 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ডাঙৰ এটা ঘোষণা কৰিছে। আপোনালোকৰ বাবে কিন্তু গুৰুত্বপূৰ্ণ আপডেট ওলাইছে। গতিকে আপোনালোকে যদি PM কিষাণৰ টকা লাভ কৰে তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব পাৰে। সেয়া আপোনালোকে কেনেকৈ 19 নম্বৰ কিস্তিটি লাভ কৰিব আৰু আপোনালোকে কেনেকৈ 19 নম্বৰ কিস্তিটো লাভ কৰিব যে সেই লিষ্টখন আপোনালোকে কেনেকৈ চাব 2025 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াত লিখা হৈ আছে আপোনালোকৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2025 চনৰ 24 ফেব্ৰুৱাৰী প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ 19তম কিস্তি মুকলি কৰিব। গতিকে আপোনালোকে 19 নম্বৰ কিস্তিটো আপোনালোকে কেনেকৈ আপোনালোকৰ বেংক একাউণ্টত আপোনালোকে লাভ কৰিব পাৰিব মই আজি এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখুৱাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু যদি আপুনি আমাৰ চেনেলত নতুন হৈ আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই PM কিষাণৰ 19 নম্বৰ কিস্তিৰ লিষ্টখন চাব পাৰে আৰু তেখেতে যাতে বেংক একাউণ্টত টকাটো লাভ কৰে। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। PM কিষাণৰ 19 নম্বৰ কিস্তিখন আপোনালোকে সোনকালে পাবলৈ গৈ আছে। ইয়াত ওপৰত লিখা হৈ আছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া 2025 চনৰ 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ 19তম কিস্তি মুকলি কৰিব। 19 নম্বৰ কিস্তিটো আপোনালোকে পাই যাব। গতিকে আপোনালোকে 19 নম্বৰ কিস্তিটো কোনসকলে পাব, কোনসকলৰ মানে একাউণ্টত কিস্তি টকাটো সোমাই পৰিব 24 ফেব্ৰুৱাৰীৰ ৰাতি 12টাৰ আগতে। গতিকে আপোনালোকে সেই লিষ্টখন চাবলৈ হ'লে আপোনালোকৰ কেনেকৈ চাব সেই লিষ্টখন মই আপোনালোকক ষ্টেপ বাই ষ্টেপ আপোনালোকক মই দেখুৱাই দিম। গতিকে আপোনালোকে কেনেকৈ চাব আপোনালোকে সেই লিষ্টখন চোৱাৰ আগতে আপোনালোকে এইটো নটিফিকেশ্যনটো অলপ ভালদৰে আপোনালোকে চাই লওক। ইয়াত লিখা আছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া 2025 চনৰ 24 ফেব্ৰুৱাৰী প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ 19তম কিস্তি মুকলি কৰিব। PM কিষাণ পঞ্জীয়নভুক্ত কৃষকৰ বাবে EKYC বাধ্যতামূলক অটোপে ভিত্তিক EKYC PM কিষাণ উপলব্ধ বা বায়োমেট্ৰিক ভিত্তিক EKYCৰ বাবে ওচৰৰ CHC কেন্দ্ৰসমূহৰ সৈতে যোগাযোগ কৰিব পাৰিব। গতিকে আপোনালোকে যিসকলে মানে PM কিষাণৰ EKYC আৰু অটোপি ভিত্তিক EKYC PM কিষাণৰ পৰ্টেলত উপলব্ধ কৰা নাই আপোনালোকে দেৰি নকৰিব। 24 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকে এইটো EKYCটো আৰু আপোনাৰ অটোপি ভিত্তিক EKYC PM কিষাণৰ পৰ্টেলত উপলব্ধ কৰিবলৈ আপোনালোকে বায়োমেট্ৰিকটো আপোনালোকে EKYCৰ জৰিয়তে CHCৰ ওচৰত গৈ বা আপোনালোকৰ যদি CHC ID আছে তেনেহ'লে আপোনালোকে পাৰিব। গতিকে আপোনালোকে জলদি এই কামটো কৰক, নহ'লে আপোনালোকৰ যিসকলৰ আপোনালোকে এইটো লিষ্টত চাব পাৰিলেই হ'ল। যদি আপোনালোকে গম পায় যে আমাৰ নামটো আছে তেনেহ'লে আপোনালোকৰ EKYC কৰিব নালাগে, আপোনালোকৰ লিষ্টটো আহি গ'ল, নামটো আহি গ'ল। গতিকে আপোনালোকে পইচা পাই যাব আৰু যিসকলৰ এই লিষ্টখনত নাম নাই সেইসকলে EKYC কৰিবই লাগিব। গতিকে আপোনালোকে সেই লিষ্টখন কেনেকৈ চাব মই আপোনালোকক ভিডিঅ'ৰ শেষত কৈ দি আছোঁ। গতিকে আপোনালোকে এইটো ৱেবছাইটটোৰ নাম হৈছে pmkishan.gov.in। আপোনালোকে এইটো ৱেবছাইটত আহিব। অহাৰ পিছত আপোনালোকে ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ আপোনালোকে কাম কৰিব পাৰিব PM কিষাণৰ। আপোনালোকে পঢ়ি চাব কি লিখা আছে বা নাই, বা PM কিষাণ আঁচনি কোনে কোনে পাব, কোনবিলাক মানুহ যোগ্য হয়, বা আমাৰ ভাৰতবৰ্ষৰ ভিতৰত কোন দেশে আটাইতকৈ মানে PM কিষাণৰ পইচাটো লাভ কৰিছে, বা কোনে কম লাভ কৰিছে, বা কোনে কৰিছে, কোনটো কেঞ্চেল গৈছে, আপোনালোকে ইয়াত চব চাব পাৰিব। গতিকে আপোনালোকে এইটো ৱেবছাইটত এবাৰ আহি আপোনালোকে ভালদৰে পঢ়িব। এতিয়া বলক আমি PM কিষাণৰ 19 নম্বৰ কিস্তি পোৱাসকলৰ লিষ্টখন চাই দিওঁ। আপোনালোকে এই PM কিষাণৰ 19 নম্বৰ কিস্তি পোৱাসকলৰ বাবে এই লিষ্টখন আহি পৰিছে। গতিকে এই লিষ্টখনত নাম থকা ব্যক্তিসকলে পাব PM কিষাণৰ 19 নম্বৰ টকা। গতিকে আপোনালোকে এই লিষ্টখন চাবলৈ হ'লে এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটত যেতিয়া আপোনালোকে আহিব তেতিয়া চাব এনেকুৱা ইণ্টাৰফেচ পাব। আৰু আপোনালোকে এইটো ৱেবছাইটত অহাৰ কাৰণে মই ডেছক্ৰিপশ্যনত লিংক দিম, আপোনালোকে তাতে ক্লিক কৰি এইটো ৱেবছাইটত আহিব পাৰিব। গতিকে প্ৰথমতে লিখা আছে বেনিফিচিয়াৰী লিষ্ট, তলত লিখা আছে প্ৰথমতে আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। যেতিয়া আপোনালোকে আপোনাৰ ষ্টেটটো বিচাৰিব তেতিয়া আপোনাৰ আসাম আহি যাব। আসামটো আপোনালোকে চিলেক্ট কৰিব, আপোনালোকৰ ডিষ্ট্ৰিক্ট কোনটো হয় আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট বুলি লিখা আছে, এই ডিষ্ট্ৰিক্টৰ ক্লিক কৰিব। ডিষ্ট্ৰিক্টটো আপোনালোকে অলপ বিচাৰি ল'ব। মই আপোনালোকক
এক্সাম্পলৰ কাৰণে মই এখন মানে ডিষ্ট্ৰিক্ট সিলেক্ট কৰিছোঁ আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব তাৰপিছত লিখা আছে সাব ডিষ্ট্ৰিক্ট বুলি তাৰপিছত আপোনালোকে সাব ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ ইয়াত লিখা আছে ব্লক বুলি ব্লকটো আপোনালোকে যেতিয়া সিলেক্ট কৰিব আপোনালোকে ব্লকটো অলপ বিচাৰি ল'ব ইয়াত কেইটামানহে আছে সেই কাৰণে ওলাই গ'ল গতিকে আপোনালোকে ব্লকটো সিলেক্ট কৰি ল'ব লোৱাৰ পিছত আপোনালোকৰ ইয়াত লিখা আছে ভিলেজ সিলেক্ট ভিলেজ বুলি লিখা আছে ইয়াত এটা ক্লিক কৰিব যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া বহুতখিনি অপচন আহি পৰিব আপোনালোকে এফালৰ পৰা চাই ভালদৰে হেৰি কৰিব গতিকে আপোনালোকে আপোনালোকৰ হেৰিটো সিলেক্ট কৰিব মানে ভিলেজটো সিলেক্ট কৰিব গাঁওটো সিলেক্ট কৰিব আপোনালোকে যেতিয়া গাঁওখন সিলেক্ট কৰিব খুব ধৈৰ্য সহকাৰে সিলেক্ট কৰিব কাৰণ ৱেবছাইটটো বহুত দিগদাৰি কৰে মই ভিডিঅ'টো মানে অলপ কাটি দিছোঁ গতিকে আপোনাৰ ভালদৰে হেৰি কৰিব তাৰপিছত আমাৰ ষ্টেট ডিষ্ট্ৰিক্ট সাব ডিষ্ট্ৰিক্ট ব্লক ভিলেজ হোৱাৰ পিছত আপোনালোকে ইফালে লিখা আছে গেট ৰিপৰ্ট বুলি লিখা আছে এই গেট ৰিপৰ্টত এটা ক্লিক কৰিব যেতিয়া আপোনালোকে এই গেট ৰিপৰ্টত এটা ক্লিক কৰিব ৱেবছাইটটো অলপ লোডিং হ'ব লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অপেন হ'ব এনেকুৱাকৈ ইণ্টাৰফেচটো অপেন হোৱাৰ পিছত আপোনালোকৰ ইয়াত সব দিয়া হৈ আছে যে সিৰিয়াল নাম্বাৰ ফাৰ্মাৰ নেম জেন্ডাৰ সব দিয়া হৈ আছে আসাম মৰিগাঁও লাহৰিঘাট কাঠৈ সব দিয়া হৈ আছে গতিকে আপোনালোকে এইবোৰ চাব পাৰিব আৰু ইফালে বহুত পেজ আছে আপোনালোকে 1 2 3 পৰা একেবাৰে 10 15 20 25 30 লৈকে আছে গতিকে আপোনালোকে এটা এটাকৈ ভালদৰে হেৰি কৰিব চাওক ইয়াত চেঞ্জ হৈ আছে গতিকে আপোনালোকে আপোনালোকৰ এফালৰ পৰা ভালদৰে চাই হেৰি কৰিব গতিকে আপোনালোকে চাগে নিশ্চয় গমে পাইছে যে কেনেকৈ চাব লাগে লিষ্টটো গতিকে থেংক ইউ